তোমাৰ বিয়াৰ দিনাখন ৰভাৰ তলি আলহী হাতীয় দিম দুৱাৰ দলিত। নমস্কাৰ বন্ধুবান্ধৱ, কি খবৰ? সকলোৱে চাগে ভালে, মোৰো ভালে। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছেনে, এইফালে মিলৰ পৰা এইফালে আমাৰ ককাইদেউহঁতি গোটাই আছে। এইকেইটা আৰু মোৰ ধান এয়া 13 টিং আৰু পাৰিলোঁ এদিন, কিন্তু কি হ'ল ঠেলাখনে লুট নলয়, পামচাৰ হৈ আছে অলপ। আকৌ নিজৰ ঠেলাখন পামচাৰ, লোকৰ ভলকাইদেউখন লৈ আহিছোঁ, মানে ককাইদেউহঁতৰ। আৰু ওচৰো নহয় যিহেতু মিল, সেইকাৰণে মানে কি হ'ল দূৰলৈ আহিবলগীয়া হয়। ধান গোটাবলৈ কাৰণে বহুত কষ্ট হয়। আৰু পাপা গাটো যিহেতু কালিৰ পৰা গা ভাল, মানে জ্বৰ গাই আছে, সেইকাৰণে যিহেতু আগৰ পৰা কৰি খোৱালে আৰু কিমান খোৱাব হয় নাই বন্ধু গ'ল। এতিয়া আগতে বাৰু যাওঁ মই ধান গোটাবলৈ, কিন্তু কামত সুস্থি নকৰোঁ বাৰু দেই, ভয়ো নালাগে, কামত সৰু বৰ নাই, যোনে হ'লেও কৰিব পাৰিব। কিন্তু এই লাজ লাগিছে, কিবা লাগিছে, এইবোৰ মোৰতো মেটাৰে নকৰে, মানে খালি অকল কৰিব লাগে, খাব লাগে আৰু জীৱনটো জীয়াব লাগে হেপ্পীকৈ, সেইটোৱে জানো। আৰু বন্ধু বান্ধৱীসকল কি হ'ল জানে, মিলত থাকিলে মানে ধূলিটো বেছি সোমায় বাৰু। আগতে চাইকেলত আনো দেই, ঠেলা নাছিলে। আৰু মোৰ লগত অহা ড্ৰাইভাৰজন ক'ত গ'ল? ককাইদেউ। MLA লগ পালোঁ, তাক লগ নাপাওঁ। ৰাতিপুৱা বহি আছোঁগৈ ঘৰত, লৈহে আহিম বুলি কৈ কিনে তাক লৈ আহিছোঁ। যিহেতু বহুত ডোখৰত ঠেলা ঠেলিবলগীয়া হয়, মই ঠেলি দিছোঁ। গৰাকেইটা যিহেতু উঠিব নোৱাৰোঁ, মানে টানিব নোৱাৰোঁ মই, কোনোবা এটা টানো, কোনোবা এটা ঠেলোঁ, এনেকুৱা। আৰু মানে সেইটো মিলত পূৰা ধুনীয়াকৈ ধানখিনি ফুটুৱাই লয়, আৰু এইটো ধুনীয়াকৈ মিহিটো ওলাই আহে চফাকৈ। সেয়াই আৰু জীৱন, যিমানকেইদিন থাকোঁ কাম কৰি মেলি খাই বৈ একদম হেপ্পীকৈ থাকিব লাগে। আৰু এটা কথা জানেনে, এতিয়া মা দেউতা নোৱাৰিছে বুলি তই দায়িত্বখিনি পালন নকৰাকৈ তই থাকিব নোৱাৰোঁ। আৰু এটা কথা জানেনে বন্ধু বান্ধৱীসকল, কালি এটা জমনি হ'ল, মিলতে কৈ দিছোঁ আৰু, কাৰণ এতিয়া যাওঁতে যিহেতু ৰ'দ, মই একদম ভিডিঅ' কৰিব নোৱাৰোঁ, কাৰণ কেলৈ ঠেলা ঠেলিব লাগিব, সেইকাৰণে ইয়াতে কৰিছোঁ। আৰু তো কালি ফোন কৰিছিলে লগৰ এজনীয়ে, বাৰু তাইও ধেমালিয়ে কৰিছিলে বাৰু। ময়ো যিহেতু মই চবৰ কথা লৈ নাথাকোঁ, আৰু চবৰ কথা ল'লে মানে কি হ'ল, গোটেই গাঁওখনৰ কথা বা ৰাইজৰ কথা ভাবি থাকিলে ক'লে তোমাৰ জিন্দগী নৰক হৈ যাব। সেইকাৰণে বেলেগৰ কথা কাণ দিবলৈ দৰকাৰ নাই, আৰু নিদিওঁ বাৰু, ভৱিষ্যতলৈও নিদিওঁ, আৰু আগৰ পৰা দিয়াও নাই। কালি লগৰজনীয়ে ধেমালিতে কৈছে, গীতিকা বিয়া নোসোমাওঁ নেকি বুলি কৈছে। আৰু মই কৈছোঁ সোমাম, এবছৰ নহয়, অহা বছৰতো সোমাবই লাগিব, হয়নে? বিয়া আৰু নিজৰ মানে কি হ'ল, প্ৰকৃতি নিয়ম পালন কৰিবই লাগিব, সোমাবই লাগিব এদিন হ'লেও। তাই কৈছে সোমাব লাগে আকৌ, সোমাবি আকৌ বুলি কৈছে। সোমালে বেয়া, ভালো বুলি কৈছে। বেয়া কাৰণে মানে নিজৰ এটা ইনকম পথ থাকিব লাগিব, সেইটো এটা কথা। তাই বাৰু ভালক বুলিয়ে কৈছে বাৰু, মই কিন্তু বাৰু বেলেগৰ কথা কাণ নিদিওঁ বাৰু। বিয়াটো এদিন সোমাবই লাগিব, জন্ম মৃত্যু বিবাহ এদিন হ'লেও এদিন হ'বই লাগিব, আৰু মৰিবই লাগিব আৰু বিয়া সোমাবই লাগিব, আৰু সংসাৰখন চলাবই লাগিব। এটা কথা, মোৰ মা দেউতা যিহেতু এতিয়া অকণমান বেমাৰে হৈ থাকে, মানে পাপাটো যিহেতু গম পায় আপোনালোকে ভিডিঅ' যোগেদি, গা ভাল নাইকিয়াই হৈ থাকে, তো সেইখিনি দায়িত্বটো মই এতিয়া পটককৈ এৰি কিনেতো বিয়াটো সোমাব নোৱাৰোঁ। নিজৰ দায়িত্বখিনি এতিয়া যদি কৰিব সময়ত যদি মই এৰি দিওঁ, সেইটো বেয়া কথা হ'ব। ছোৱালী এজনীও দায়িত্ব বহুত থাকে, সেইটো চবেই জানে, অকল ল'ৰাই দায়িত্ব থাকে বুলি কথা নাই, ছোৱালী এজনীও দায়িত্ব থাকে। যি সময়ত আমি কৰিব নোৱাৰিছিলোঁ, সেইটো সময়ত মা দেউতা ছাপৰ্ট আছিলে, হয় নাই? আৰু এতিয়া মই যেতিয়া কৰিব পাৰিছোঁ, এইটোতো এৰি দিব নোৱাৰোঁ। এতিয়া মই পটককৈ নিজৰ দায়িত্বখিনি পালন কৰিবই লাগিব, যিহেতু এতিয়া পাপাও গা ভাল নাথাকে, মাও গা ভাল নাথাকে, কাম বনখিনিতো কৰিবই লাগিব। এইটো সময়ত মই যদি মানে পলাই দিওঁ বা বিয়াই সোমাই দিওঁ, ঘৰৰ দায়িত্বখিনি কোনে ল'ব? সেইও এটা কথা। এইখিনি মোৰ মনৰ কথাখিনিহে কৈছোঁ দেই। তো সেইটো কাৰণে আৰু বেলেগৰ কথা কাণ দি লাভ নাই, সময় মাৰিবই লাগিব এদিন। আৰু সেইখিনি সময় অকণ ধৈৰ্য ধৰিব লাগিব, আৰু ধৈৰ্য ধৰি আছোঁ কাৰণে ইমানখিনি পৰ্যন্ত আছোঁ বাৰু, সেইটোৱে কথা। আৰু মোৰ মনৰ কথাখিনিয়ে কৈছোঁ। আৰু এইফালে আমাৰ ককাইদেউ, আমাৰ কি ক'বা আৰু, জীৱনটো এইটোৱে আৰু। এইফালে এতিয়া মিলৰ লগত পূৰা সংগঠিত ৰাখি কামবোৰ কৰি আছোঁ। নিজৰ কৰ্ম কৰিবই লাগিব, খাবই লাগিব, আৰু কৰ্মই ধৰ্ম, কৰ্ম কৰিবলৈ মানে লাজ নালাগে। যিহেতু এটকা ঘটিবলৈ আমাৰ লিখা দৰিদ্ৰ মানুহৰ বহুত চিন্তা কৰিবলগীয়া হয়, সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হৈ গৈছে। ভিডিঅ'টো ইয়াৰ পৰাই বাই বাই আৰু।